গ্ৰাম্য অঞ্চলবিলাকৰ যাতায়াতৰ ব্যৱস্থা যাতে শক্তিশালী হয় আৰু আমাৰ গাঁৱৰ ভিতৰত থকা যিসকল ছাত্ৰ ছাত্ৰীয়ে ওলাই আহি স্কুল কলেজলৈ যোৱাৰ ক্ষেত্ৰত যাতে অসুবিধা নাপায়, ব্যৱসায়ী চাকৰিয়াল সেইসকলে যাতে অসুবিধা নাপায় আৰু গাঁৱৰ যাতায়াতৰ যিমানে আমি উন্নত কৰিম সিমানে আমাৰ গাঁওখন উন্নত হ'ব, আমাৰ অঞ্চলটো উন্নত হ'ব আৰু টাউনত বহুখিনিয়ে যিসকলে গাঁৱত থাকি আগবাঢ়ি যাব বিচাৰিছে তেওঁলোকে আগবাঢ়িব পাৰিব। দ্বিতীয় কথাটো হ'ল যোৱা সময়ছোৱাত আমি দেখিলোঁ যে মাল্লিকাৰ্জুন খাৰ্গে পুত্ৰ তেখেত কৰ্ণাটকৰ এজন মন্ত্ৰী, তেখেতে কৈছে যে অসমত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো দিব নালাগিছিলে কাৰণ অসমত টেলেণ্ট নাই। টেলেণ্ট মানে অসমত তেনেধৰণৰ কাম কৰা কোনো পৰিৱেশৰ ল'ৰা ছোৱালী নাই। কিন্তু আপোনালোকে যদি চাই এই অঞ্চলৰে আমাৰ দেৱজিৎ চাংমাই আজি বম্বে নিচিনা ফিল্ম ইণ্ডাষ্ট্ৰিত আজি একদম টপ পাৰফৰ্মাৰ এজন আছে, চাউণ্ড ইঞ্জিনিয়াৰ। আমাৰ হাজাৰৰ সংখ্যাত ছফ্টৱেৰ ইঞ্জিনিয়াৰ আৰু ইঞ্জিনিয়াৰ বেংগলোৰৰ বিভিন্ন ফাৰ্মত কাম কৰি আছে। আৰু অসমত যিখন ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি দিছে এই ইণ্ডাষ্ট্ৰিটোৰ জেগাত পেপাৰ মিল আছিলে, পেপাৰৰ আজিকালি প্ৰয়োজনীয়তা কমি গৈছেগৈ, সকলোৱে মোবাইল বা নেটৱৰ্কিং ইণ্টাৰনেটত কাম কৰে। তাৰ জেগাত যিটো ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি 25,000 কোটি টকা আনিছে সেই তাত অসমৰ কমেও 30,000 পৰা 40,000তকৈ অধিক ল'ৰা ছোৱালীয়ে ডাইৰেক্টলি এমপ্লয়মেণ্ট পাব আৰু হোটেল পাণ দোকানৰ পৰা আৰম্ভ কৰি গাড়ী চলোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন তাতে ব্যৱস্থাত বহুখিনি নিবনুৱা যুৱক সংস্থাপন পাব। নিবনুৱাৰ সমস্যা সমাধান এটা হ'ল চৰকাৰী চাকৰি এপে সীমিত, তাৰ ভিতৰত আমাৰ অসমখনত তেনেকুৱা ধৰণৰ উদ্যোগ থাকিব লাগিব, তেতিয়াহে আমাৰ ল'ৰাবিলাকে বেংগলোৰ কেৰেলা কৰ্ণাটকত যোৱা বন্ধ কৰিব। এইখিনি কৰিবলৈ যাওঁতে প্ৰথম তেওঁ কৈছে যে অসমত দিব নালাগে। দ্বিতীয় গৌৰৱ গগৈয়ে যিটো প্ৰশ্ন উত্থাপন কৰিলে অকল বিজেপি শাসিত, শাসনটো কোনোবা এটা চৰকাৰে কৰে। আমি কংগ্ৰেছত আছিলোঁ, কংগ্ৰেছৰ শাসনৰ কালত উদ্যোগ স্থাপন কৰা নেদেখিলোঁ। উদ্যোগ স্থাপন কৰিলে সমস্যা সমাধান হয় আৰু তেওঁলোকে সেই সমস্যা সমাধান বিচৰা নাই আৰু উদ্বেগজনক কিছুমান কথা কৈছে, সেইটো অসমক ভাল পোৱা মানুহ আৰু অসমীয়া মানুহক ভাল পালে এনেধৰণৰ বক্তব্য কেতিয়াও নিদিয়ে। প্ৰতিভাৱান যুৱকসকলক চক প্ৰতিভাৱান যুৱকসকলক অপমান বুলি নকওঁ, কাৰণ এইবিলাক হ'ল ৰাজনৈতিক শব্দ। মোৰ কথাটো হ'ল যে আমি আজি বিধায়ক আছোঁ, এদিন বিধায়কৰ পৰা নাইকিয়া হ'ম, কিন্তু আমাৰ যিখিনি সময় আমি কৰিবলগীয়া সময়খিনিত আমি যেতিয়া কাম কৰি যাম নতুন প্ৰজন্মই তাৰ সুবিধাখিনি মুঠতে পাব লাগিব। আজি সমষ্টিটোত আমি সমষ্টিটোত এতিয়ালৈকে প্ৰায় 42 কিলোমিটাৰ ৰাস্তা পাইছোঁ, RIDF আৰু SOPD, আৰু তাৰপিছত আমাৰ PMGSY আহিব। গোটেইখিনি আশা কৰিছোঁ প্ৰায় 70 কিলোমিটাৰমান ৰাস্তা এইকেইদিনত আমি পাম, যিখিনিয়ে সমষ্টিটোৰ আন্তঃগাঁথনি যথেষ্ট শক্তিশালী কৰিব আৰু আমাৰ বহু ভিতৰুৱা ৰাস্তা আমাৰ ৰাইজৰ কাৰণে আমি, কাৰণ আমি যেতিয়া ঘূৰি ফুৰোঁ ৰাইজে আমাক আপত্তি কৰে আৰু এইখিনি কাম আচলতে বহুত দিনৰ আগৰ পৰাই হ'ব লাগিছিল। নতুনকৈ সংযোজিত হৈছে থাওৰা সমষ্টি আৰু ডিমৌ সমষ্টিত, এতিয়া কামখিনি আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ অহা 2-3 বছৰৰ ভিতৰত এই কামখিনি ইয়াৰ অঞ্চলৰ কাম বহুখিনি মানে সমাপ্ত কৰিব পাৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।